মা আজিতো মই মাদ্ৰাছাও গ'লোঁ স্কুলো গ'লোঁ আৰু এতিয়া দেখোন টিউশ্যনৰ পৰাও আহিলোঁ। আপুনি কালৈ এছাৰি কাটি আছে? মই কালৈ এছাৰি কাটিছোঁ এতিয়া অসমবাসী ৰাইজক জনাম। মই এছাৰিডাল কাটিছোঁ কি কাৰণে কাটিছোঁ, মোৰ যদি ভুল হৈছে আপোনালোকে কথাখিনি শুনি পেলাই মোক ক'বচোন। মই নিজৰ মাটিত মই নিজৰ টকা দি মই ঘৰ এখন বনাইছোঁ। মই মোৰ ল'ৰা ছোৱালীক পোহপালন দিবৰ কাৰণে মই ভাড়া দিওঁ আৰু ভাড়া দিওঁতে সম্পূৰ্ণ ডকুমেণ্টছ চাই আমি থানাত দেখাই কোৰ্টত এগ্ৰিমেণ্ট কৰি আমি ভাড়া দিছোঁ। এতিয়া বোলে বোলে দল সংগঠনৰ দুই কেইটামান কাৰ উচতনিত এতিয়া বোলে ঘৰে ঘৰে আহিব বোলে, ঘৰে ঘৰে বোলে আহিব বোলে, সিহঁতে বোলে কাৰ ঘৰত ভাড়া দিয়া মানুহ আছে বাংলাদেশী এয়া খেদিবলৈ আহিব। ইহঁতক বাৰু আইনখন বাৰু কোনে হাতত ল'বলৈ দিলে? ইহঁতে ইমান অধিকাৰ ক'ত পাইছে? আমাৰ ঘৰ আমি দিছোঁ, আমি 2 টকা পাম মাহৰ মূৰত, ল'ৰা ছোৱালীকেইটা আমি পঢ়োৱা শুনোৱা কৰিব লাগিব। ইহঁতে ইহঁতক পাৱাৰ কোনে দিলে? ইহঁতে আইন হাতত ল'বলৈ ক'ত অধিকাৰ পালে? ইহঁত আহিব বোলে আমাৰ ভাড়া দিয়া মানুহখিনি বোলে, ইহঁতে বোলে চাবহি বোলে, আহিবি এয়া ভলুকা বাঁহৰ এছাৰি পাবুৰি কৰিম একেবাৰে তহঁতক মানে জেগা নথম, মানে এনেকৈ জেগা নথম। তহঁতৰ নিচিনা আমি দম দি ল'ৰা ছোৱালীক পোহপালন দি থকা নাই নহয়। আমি ঘৰ এখন বনাই ভাড়া দি ল'ৰা ছোৱালীকেইটাক পঢ়াই আছোঁ। মই মানুহৰ মুখত শুনিছোঁ আহিব বোলে, আমি ভাড়া কাক দিছোঁ চাবলৈ আহিব। পাবুৰি কৰিম। আইনৰ মানুহ আছে, কিবা যদি আমাৰ ভুল হৈছে আইনৰ পুলিচ প্ৰশাসন আহি চেক কৰিব। তহঁত আহিবি পাবুৰি কৰিম একেবাৰে, মানে এইডাল দিতো দিমেই। ভোট জলকীয়া সানিম, তহঁতৰ ক'ত সানিম জানো নহয়, নকওঁ, বেয়া কথা ক'ব নোৱাৰোঁ যেন নকওঁ। দেখিছেনে বাৰু আপোনালোকে ইহঁতৰ কাণ্ড? মানে কথা এটা কোনোবাই উচতনি এটা দিলেই হ'ল আৰু, মানে কাৰ ঘৰত কি আছে সিহঁতে দম দি ল'ৰা ছোৱালীক মানে এনেকৈ খোৱা। তহঁতে যে এনেকৈ খোৱা, আমি এনেকৈ দম দি আমি কোনো ৰাজনীতিক নেতা পাওঁ নানো আৰু কোনো চৰকাৰৰ পৰাও নানো, নিজে ইনকাম কৰি নিজে ঘৰ এখন বনাই ভাড়া দি ল'ৰা ছোৱালীকেইটাক খুৱাই আছোঁ। পাবুৰি কৰিম যদি আহ, আৰু যদি ঠিকে থাক। আপোনালোকে ক'বচোন বাৰু, আমাৰ মাটিত আমি ঘৰ দুৱাৰ বনাইছোঁ, আমি ভাড়া দিছোঁ, এইকেইটা আকৌ কিহে পাইছে? এইকেইটা সিহঁতে ভাবিছে এনেকৈ দম দিব, আমি সিহঁতক কমিশ্যন দিম। পাবুৰি কৰিম, আহিবি।